মানে দুই হিচাপ কৰিব তেতিয়া মই কি নাম মানে সোনকালে সো ট্রাই কৰিছো অপশন ৰাখিছো এটা অপশন মই নকৰো নাই কৰিব লাগিব জি পাহিছে মই আছো ক'ত আৰু মই আছো ক'ত মানে কি মই নিজে কনফিউজ নহয় আপোনাক কনফিউজন কৰিব লৈছো সো মই প্ৰথমবাৰ মোৰ মটৰটো কৈছো মোৰ চেনেলৰ নতুন মটৰ এটা আনিছো মটৰ এটা নহয় দুটা আছে এটা মোৰ কাৰণে মোৰ প্ৰতিটো ভিডিঅ' থাকিব আৰু নেক্সটটো আপোনাৰ কাৰণে স্পেচিয়েলি সেইটো হৈছে প্ৰথম মোৰটো কৈছো জীৱন মানে সব বস্তুৱে ন জীৱন সব বস্তুৱে পায় সব বস্তুৱে থাকে সব হেৰি কৰে সো সেইকাৰণে মোৰ লগতে আহিলে জীৱন জিন্দাবাদ সেইটো হয় মোৰ মটো আৰু মোৰ প্ৰতি ভিডিঅ'তে পাব এইটো ইন্ট্ৰ হিচাপে জীৱন জিন্দাবাদ আৰু আপোনালৈ থাকিব বাবু ছাবস্ক্ৰাইব কৰি দিয়া সো দেন ছাবস্ক্ৰাইব যদি নাই কৰা দেন ছাবস্ক্ৰাইব কৰি দিয়া বাবুটো তুমিয়ে হৈ লোৱা সো মই আছোঁ মোৰ বন্ধু কৰণৰ ঘৰত আৰু আমি যাবলৈ লৈছোঁ এটা বিউটিফুল নেচাৰেল লুক দিবলৈ আৰু নেচাৰেল ঠাই এডোখৰৰ বিষয়ে আপোনালোক এক্সপ্ল'ৰ কৰিবলৈ আৰু আপোনালোকক দেখাবলৈ গৈছোঁ মই লখিমপুৰৰ বাসী যি হয় লখিমপুৰ নিবাসী হয় যি লখিমপুৰ নিবাসীৰ কাৰণে সুখবৰ চইলৰ নিচিনা চইলটো এতিয়াতো টোটেলি ই মানে ধৰক হেৰিটো এটা মানে আগত নেচাৰেল পৰিৱেশ আছিলে বাট এতিয়া সেইডোখৰ মানে গছ গছনি কাটি দিছে বা তাৰ নেচাৰেল সেইটো লুক নাপায় চ' নেচাৰেল লুক দিবলৈ আৰু নেচাৰেল ফিল কৰাবলৈ গৈ আছোঁ অন্য এটা ঠাইলৈ যিটো ঠাইত গৈ পিনে আপোনালোকক দেখাব বিচাৰিম পৰিৱেশৰ এটা বিপুল আভাস চ' মই আছোঁ মোৰ লগতে আছে মোৰ বন্ধু सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डकर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर বাইক চলাই চলাই আহি পিনে আমি পালোহি একজেক্টলি আহি পালোহি কলেজ চাৰিআলি আৰু কলেজ চাৰিআলি মোক কৰণে দিলে এটা ফাৰ্ষ্ট ব্ৰেক এটা চহৰৰ এই প্ৰদূষণমুক্ত ঠাইৰ পৰা আপোনালোকক লৈ গৈ আছোঁ সম্পূৰ্ণ নিকা আৰু পৰিষ্কাৰ পৰিৱেশৰ মাজত য'ত আছে গছ গছনি আৰু বিশুদ্ধ বতাহ চ' বিশুদ্ধ বতাহৰ এয়াৰ ল'বলৈ গৈ আছোঁ আৰু আপোনালোকক ফিল কৰাবলৈ গৈ আছোঁ এটা নেচাৰেল পৰিৱেশ চ' চাই যাওক এনজয় কৰি যাওক सफर कैसा है ये सफर मंजिलों যিসকলে চাই আছে চাই থকা সকলক কৈছোঁ এইটো মন্দিৰ নে নামঘৰ একজেক্টলি নাজানো যদি জানে ক'বচোন কমেণ্ট কৰি তলত कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डकर न कर अगर मगर রই রই তোমাকে বই বই যাবগে কৈ কৈ কাষতে কাষতে গৈ গৈ পাম যেন গাই গাই গানতে চাই
ভাবি আছোঁ আমি বাইক চলাই গৈ আছোঁ ক'ত আৰু কি দেখুৱাবলৈ আপোনালোকক বিচাৰিছোঁ চ' চাই থাকক ভিডিঅ'টো এণ্টাৰটেইন ফিল কৰি থাকক এই গানটোৰ জৰিয়তে লগতে আৰু গৈ আছোঁ এটা আল্টিমেট পৰিৱেশ দেখাবলৈ আৰু পৰিৱেশত আছে গছ গছনিৰে ভৰা ব্যাকুল পৰিৱেশ আৰু লগতে এনজয় কৰক এই ৰাইডটো আৰু চেলেঞ্জ হ'বলৈ গৈ আছে চাই থাকক চ' আপোনালোকে দেখিলে আৰু আপোনালোকৰ লগত আহি আছিলোঁ আমি ক'ৰ পৰা ক'ত আহিছিলোঁ আপোনালোকে দেখিলে বাইকত জাষ্ট যাত্ৰা কৰিছিলোঁ আৰু মই আৰু মোৰ বন্ধু কৰণে চ' আপোনালোকে যিখিনি দেখিলে কেমেৰা থ্ৰুৱেদি দেখিলে চ' কেমেৰা থ্ৰুৱেদি আপোনালোক দেখাবলৈ বিচাৰিলোঁ লখিমপুৰৰ ৰাস্তা আৰু লখিমপুৰৰ মেইন টাউনৰ মাজেদি আহি আমি গাৰ্লছ কলেজ চাৰিআলি হৈ পিনি এনেকৈ আহি আমি কেবিৰোড পালোঁ কেবিৰোডৰ পৰা আজাদ পালোঁ আজাদৰ পৰা পালোঁহি এটা সুন্দৰ নেচাৰেল ঠাই আৰু নেচাৰেল ঠাইটো মই আপোনালোকক দেখাই আছোঁ চাই লওক পূৰা সম্পূৰ্ণ গছৰে ভৰি আছে আৰু মোৰ পিছফালে দেখিছে ইমান ধুনীয়া ইমান বহুত ডোখৰ ঠাই একদম পূৰা নিজানত আছে আৰু ধুনীয়া স্পট হয় আৰু ইয়াত আহি আপোনালোকে ভিডিঅ' শ্বুট কৰিব পাৰে ফটোগ্ৰাফী কৰিব পাৰে ফটোগ্ৰাফীৰ কাৰণে আল্টিমেট প্লেচ হয় আৰু কি ক'ম মানে মই ইয়াত আহি পিনি পূৰা বিমুগ্ধ হৈছোঁ এতিয়ালৈকে আছে মানে পৰিৱেশৰ লগতে আমাৰ লগতে জড়িত হৈ আছে আৰু আমি ইয়াৰ লগতে জড়িত হৈ আছোঁ কিয়নো ইয়াত থাকি কিবা এটা ভাল লাগে চ' পৰিৱেশ কি চাওঁ আহক আৰু ব'লক এক্সপ্ল'ৰ কৰোঁ চ' এই পৰিৱেশৰ মাজতে আপোনালোকক কিমান ধুনীয়া নেচাৰ দেখাই গৈছোঁ নেচাৰৰ বিষয়ে আৰু আমাৰ লখিমপুৰৰ যিটো আছিলে ছয়েল নামৰ অৱস্থিত চ' ছয়েল নামৰ যিখন ঠাই আছিলে ধৰক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই টুকুৰা সেই ঠাই টুকুৰা এতিয়া বিলুপ্ত হ'বলৈ ধৰিছে তাৰ ৰিজন কি সেই ৰিজনটোৰ বিষয়ে মই আপোনালোক নক'লোঁ বিশেষকৈ আপোনালোকে বহুত ভালকৈ জানে কিহৰ কাৰণে বিলুপ্ত হৈছে আৰু কিহৰ কাৰণে জেগা টুকুৰা এতিয়া লাহে একদম পূৰা নাইকিয়া হ'বলৈ ধৰিছে সেইকাৰণে মই ইয়াত মেছেজ এটা দিব বিচাৰোঁ এই ভিডিঅ'ৰ জৰিয়তে প্ৰকৃতি মানে ধুনীয়া পৰিৱেশ এটা কিমান ধুনীয়া পৰিৱেশ চ' চাই লওক আপোনালোকে 360 ভিউৰ জৰিয়তে চ' ইমান ধুনীয়া পৰিৱেশৰ মাজত আমি আছোঁ চ' যে আমি যদি এই পৰিৱেশটো যদি বচাই ৰাখিবলৈ হয় চ' বচাই ৰাখিবলৈ আমি কি কৰিব লাগিব পৰিৱেশত আমি যি কিবা এটা কাম কৰিব লাগিব জাষ্ট আমি খানা খাব আহিলোঁ পিকনিক খাব আহিলোঁ চ' পিকনিক খাবলৈ আহি পিনি আমি যিখিনি লাগতিয়াল বস্তু সেইখিনি আমি নিজে ব্যৱহাৰ কৰিলোঁ আৰু অলাগতিয়াল বস্তুখিনি আমি কি কৰোঁ য'তে পেলাই থৈ যাওঁ একচুৱেলি মই নকৰোঁ আমি যিখিনি এতিয়া জাষ্ট যিটো চেলেঞ্জ কৰিছোঁ চেলেঞ্জৰ জৰিয়তে আমি যিখিনি লাগতিয়াল বস্তু আমি সেৱন কৰিলোঁ অলাগতিয়াল বস্তুখিনি আমি লৈ লৈছোঁ আমি নিপিনি পেলাই দিম আৰু যিখিনি মানে মানুহৰ দৰকাৰী বা পৰিৱেশৰ অনিষ্ট নকৰে তেনেকুৱা বস্তুখিনি আমি তাত থৈ আহিছোঁ কাৰণ কোনোবাই ব্যৱহাৰ কৰিম বুলি ক'লেও কৰিব পাৰে সেইকাৰণে সেইটো উদ্দেশ্যৰে আমি থৈ আহিছোঁ চ' আপোনাক দেখাইছোঁ এটা যিটো আপোনালোকে চাওক এই খাই পিনি মছলা পেকেট আৰু কিবা কিবি এনে ধৰক এইবিলাক গোটেই আৱৰ্জনাৰে ভৰ্তি হৈ আছে ইয়াত গোটেই ভৰ্তি হৈ আছে মানে এই ঠাইটুকুৰাত যে এনেকুৱা কৰি ৰাখে চ' এই ঠাইটুকুৰা সেই চইলৰ নিচিনা একে পৰিৱেশ সৃষ্টি নহ'ব জানো এসময়ত যিটো হ'লে আপোনাৰ আপুনি ভাল পাব নে সেইটো মোক লাগে মানে চ' যদি আপুনি যদি এজন সচেতন নাগৰিক আৰু ভাল যদি সৎ উদ্দেশ্যৰে যি ইয়াত আহে দেন মষ্ট ৱেলকাম মোৰ ফালৰ পৰা কাৰণ মোৰ এইখিনি মোৰ নিজৰ এৰিয়া নহয় চ' মোৰ নিজৰ মাটিও নহয় চ' আপোনাক ৱেলকাম কৰিবলৈ চ' আপুনি এটা নিজৰ পৰিৱেশ প্ৰেমী আৰু প্ৰকৃতি প্ৰেমী যদি নিজকে ভাবে তেন্তে জেগাটুকুৰা যিটুকুৰা জেগাত যায় পাৰ্টি খাবলৈ যি কৰিবলৈ যায় বা কিবা চেলিব্ৰেশ্যন কৰিবলৈ যায় ত' চেলিব্ৰেশ্যন কৰি পিনি ঠাইটুকুৰা আপুনি চাফ চিকুণ কৰি অহাটো আপোনাৰ নিজৰ কৰ্তব্য হিচাপে নিজৰ ঘৰ বুলি ভাবি পিনি এটলিষ্ট চাফা কৰি আহিব যাবগে কৈ কাষতে গৈ পাম যেন গাই গানকে চাই তোমাকে মোৰ মন সাগৰৰ দৰে নাচে ভাগি আহে পৰাণতে সাগৰৰ দৰে নাচে ভাগি আহে পৰাণতে মই এতিয়া দেখালোঁ মই ইয়াৰ পৰা ধৰক জাষ্ট মই এণ্টাৰ কৰিমহে ধৰক যিটো মানে ইয়াৰ ফৰেষ্ট আছে চব ফৰেষ্টৰ পিছত এণ্টাৰ কৰিমহে এণ্টাৰ কৰাৰ আগত মই আপোনালোক দেখালে 360 ভিউ আৰু মই গৈ আছোঁ এতিয়া ফৰেষ্টৰ পিছত এণ্ট্ৰি আপোনালোকক জাষ্ট মই ইয়াত আহিলোঁ যে পৰিৱেশৰ বিষয়ে আপোনাক কিমানখিনি কৈ থাকিম আৰু কৈ থকাৰ উপৰিঞ্চি মই ভাবিছোঁ আপোনালোকে এটা ডান্স কৰি দেখাওঁ নে কি বুলি কয় যদি বিচাৰে ডান্সটো কৰিবলৈ আৰু মই কৰোঁ বুলি ভাবিছে আৰু কৰি পিনি যদি আপোনালোক এণ্টাৰটেইন কৰিব পাৰোঁ দেন মই ডান্সটো কৰোঁ একজেক্টলি মোৰ দ্বাৰা ডান্স পচিবল নহয় তথাপিতো চেষ্টা কৰিছোঁ মোৰ ছাবস্ক্ৰাইবাৰ কৰিছোঁ কিন্তু আপোনালোকৰ গানটো হেৰি কৰিলোঁ কিন্তু গানটো অহা নাই কিনে কিয় কৰোঁ এটলিষ্ট এতিয়া মই এটা গুগল মাতা জিন্দাবাদ
কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো চাহৰে লগতে চেনাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱা কৰোণা ইফালে কৰি আছে তাৰ ওপৰত এইবিলাক যিবিলাক দেখিছে এইবোৰ মানে বহুত এটা মানে এইটো একচুৱেলি মই নাজানো এইটো গভৰ্ণমেণ্ট প্ৰপাৰ্টি হয় নে মানুহৰ নিজৰ কাৰোবাৰ কিবা এটা ভাল নেচাৰেল পৰিৱেশৰ লগতে ভাল কিবা ফিল পাব মাথাউৰি আছে আপুনি জাষ্ট দেখিবলৈ পাইছে চাগে সেইটো মাথাউৰিটো আছে সেই মাথাউৰিটোৰ সিটো পাৰে নদী এখন আছে নদীখনৰ ইফালে মানুহৰ ঘৰ আছে কিন্তু একজেক্টলি এইডোখৰ জেগাত নাই এইডোখৰত মিনিমাম 100 বিঘামান হ'ব মোৰ মতে আৰু বেছি হ'লেও কম নহয় একজেক্টলি মই নাজানো ইমান মাটিৰ হিচাপ আৰু যি আছে থাকিলেও মানে ধৰক চাই যাওক আৰু থাকিলে মানে ইমানখিনি আৰু এইখিনি ওচৰে পাঁজৰে মানে মানুহৰ ঘৰ নাই যাৰ কাৰণে এইখন জেগা বেকাৰ হৈ আছে আৰু যদিও বাই চান্স যদি কোনোবা মানুহ ইয়াত আহিলে নিজে যিখিনি আৱৰ্জনা কৰিব বা যিখিনি ইয়াত নষ্ট পৰিৱেশৰ লগত আপুনি পৰিৱেশ যিটো ভাল হৈ আছে সেই ভাল কৰি ৰাখিব বিচাৰে তেন এইখিনি জেগাত জাবৰ কৰি বা গেলা পচা আৱৰ্জনা পেলাই থৈ নাযাব নিকা কৰি থৈ যাব সুস্থ ৰাখক আৰু সবল কৰি ৰাখক কথা কওঁ যে এই কথাটো হৈছে এইটো মোক আজি মোৰ বন্ধু কৰণ আপোনালোকে দেখিছে ভিডিঅ' মই ফাৰ্ষ্টত দেখাইছোঁ বা দেখাইছোঁ আৰু আগৰ ভিডিঅ'টো আপোনালোকে চাবলৈ পাইছে চ' কৰণে মোক গিফ্ট কৰিলে গৰিলা ট্ৰাইপড যিটো ট্ৰাইপড লৈ পিনে মই আজি কৰি আছোঁ ভিডিঅ' চব সেই ভিডিঅ'টো মই একচুৱেলি কৰণক মই স্পেচিয়েলি আপোনালোকৰ আগত মই মানে ইভাগে থেংক ইউ ক'লে সি মানে সি পাহৰি যাব সেইকাৰণে মই ভিডিঅ' থ্ৰুৱেদি মই ৰাখি থ'ব বিচাৰিছোঁ ভিডিঅ' ক্লিপটো আৰু সেই ভিডিঅ' ক্লিপটো মই তাক অন কেমেৰাত আহি পিনে তাক মই থেংক ইউ ক'ব বিচাৰোঁ কৰণ তোমাক মই হাৰ্টফুলি থেংক ইউ কৈছোঁ কাৰণ মোক এইটো গৰিলা টাইপত তুমি গিফ্ট কৰিলা চ' তুমি মানে অকল এইটো গিফ্ট কৰি সন্তুষ্ট আৰু কৰিম বুলি ভাবি আছা নাই আৰু লাহে লাহে কৰি থাকিম মই গিফ্ট কৰি ভাল লাগে যিহেতু আৰু যিমান পাৰোঁ হেল্প কৰিব বিচাৰোঁ মানুহক ধনী হওক বা দুখীয়া হওক বা চবকে হেল্প কৰিব বিচাৰোঁ আৰু ৰিচেণ্টলি নতুনকৈ ভিডিঅ' এটা আহিব মই নিজে পোলাও বনাই আৰু আপোনালোকৰ যিখন মন্দিৰত মানে বাহিৰত বহি থাকে মন্দিৰ মছজিদৰ বাহিৰত যিসকল থাকে যিমানখিনি মানে দুখীয়া শ্ৰেণীৰ মানুহ থাকে যিমানখিনি মন্দিৰৰ মাজত মানে বাহিৰত বহি থাকে তো ইহঁতক এটকা এটা মানুহে দিবলৈ বেয়া পায় কিন্তু মই পোলাও বনাই নিজে আপোনালোকৰ ভিডিঅ'ত দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু লাহে মানে এইটো প্ৰিপেৰেশ্যন চলি আছে লাহেকৈ যাব মাইনাকো লৈ যাম জড়িত হৈ আছে মাইনাৰ চেনেলটো আহিব মোৰ চেনেলটো আহিব একচুৱেলি মই দুখীয়া শ্ৰেণী বুলি ক'বলৈ যোৱা নাছিলোঁ মানে মোৰ ভুল হৈ গ'ল মানে দুখীয়া শ্ৰেণী যিসকল মানুহে কৰি খাব নোৱাৰে বা এনে ধৰক মানে শাৰীৰিকভাৱে মানে বিকলাংগ বুলি কয় না শাৰীৰিকভাৱে বিকলাংগ যিসকলে কৰি খাব নোৱাৰে সেইসকলক আমি মানে কিবা এটা দিম বুলি আমি দুটাৰ প্ৰচেষ্টা এটা চ' আপোনালোকে গম পাব আপকামিং ভিডিঅ'ত আৰু সেই ভিডিঅ'টো চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰোঁ আৰু কৰণক মই লাষ্ট টাইম কৈছোঁ গিফ্ট কৰিলা হয় আকৌ তুমি আকৌ মোক ইয়াৰ পৰা যোৱাৰ চাগৈ লৈ ল'বা নি বস্তুটো কৰণে মোক মোক এটা ইনফৰ্ম কৰিছে যে ইয়াত বোলে সি বোলে মোৰ বোলে ৰাখিছে এটা চেলেঞ্জ চ' চেলেঞ্জ কি বস্তু মই আজিলৈকে চেলেঞ্জ লৈ পোৱা নাই মানুহৰ মাজত ভয় লাগে মানে ধৰক চেলেঞ্জ বুলি ক'লে মানে তাৰ নিচিনা বডি বিল্ডাৰ মানুহ দেখিলে মই কপি থাকোঁ মানে বিচাৰ কৰে নকৰে নাজানো আৰু মানে মোক কিবা লাজ লাগিছে মানে চেলেঞ্জ মই স্কুলতো চেলেঞ্জ নলওঁ মানে কাৰো আগত লাজ কৰা হেৰি কাৰণে মই ভিডিঅ' নকৰিলোঁ স্কুল লাইফত কলেজ লাইফত আজি মোক মোৰ বন্ধু দিছে কৰণে চেলেঞ্জটো কি আছিলে দুটা অপশ্যন ৰাখিছোঁ এটা অপশ্যন মই নকৰোঁ কথাটো কৈছোঁ দুটা অপশ্যন আছে মোৰ ওচৰত এটা কাম মই নকৰোঁ 2 নম্বৰ কাম ভিডিঅ'ত যেতিয়া কৰিবলৈ তুমি কৈ দিলে এতিয়া কৰিবই লাগিব নহ'লে বেয়া হ'ব নহয় বহুত দৰ্শকসকলে আপোনালোকৰ কাৰণে মই চেলেঞ্জটো ট্ৰাই কৰিছোঁ আৰু মই এতিয়া কৰণৰ অপৰাধীৰ কাৰণে মই এতিয়া মানিবই লাগিব কাৰণ অলৰেডি মই চেলেঞ্জটো একচেপ্ট কৰিছিলোঁ আপোনালোকে এটা কাম কৰিব দেই এক হ'লে আপোনালোকে 2 হিচাপ কৰিব তেতিয়া মই দি যাম মানে সোনকালে চ' ট্ৰাই কৰিছোঁ চেষ্টা কৰিছোঁ প্ৰথমবাৰ অন কেমেৰাত বুক ডান মাৰিবলৈ চ' চাওঁ দেখিছে না হাতী মাতি 1 2 3 4 5 6 7 8 9 10 wow ধুনীয়া পৰিৱেশ আৰু এই পৰিৱেশৰ লগতে আপোনালোকক মই ভিডিঅ'ৰ এণ্ডিং কৰিবলৈ ওলাইছোঁ আৰু এণ্ডিং কৰাৰ আগতে মই দেখাই লওঁ এটা 360 ভিউ চ' 360 ভিউটো আপোনালোকে চাই লওক আৰু উপভোগ কৰক এই প্ৰকৃতিৰ আল্টিমেট নেচাৰেল পৰিৱেশটো আৰু পৰিৱেশটো আৰু যদি যিসকলে ভিডিঅ'টো চাই আছে ইমান দূৰলৈকে চোৱাৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু হাৰ্টফুলি থেংক ইউ যে আপোনালোকে মোৰ এজন দৰ্শক হোৱাৰ কাৰণে আৰু দৰ্শক হোৱাৰ লগতে মই এইটো কথা কৈছোঁ
যিটো কথাটোক মানে কি ক'ম জীৱন জিন্দাবাদ আপোনাক কৈ আছোঁ প্ৰথমতো কৈছোঁ এতিয়াও কৈছোঁ আৰু যদিহে কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব দেন ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন মটৰটো হৈছে বাবু ছাবস্ক্ৰাইব কৰিলা আৰু কি ক'ম এই পৰিৱেশত আহি পিনি ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব লগ পাম নতুন এটা ঠাই নতুন জেগাত গৈ পিনি নতুন ঠাই আপোনালোকক দেখুৱাবলৈ চিনাকি কৰিবলৈ তেতিয়ালৈকে কিপ ইনজয়িং দিছ লাইফ জীৱন জিন্দাবাদ বাই বাই